পোহৰোৎসৱ দীপাৱলীলৈ আপোনালোকক সকলোকে শুভকামনা জনালোঁ। আশা কৰোঁ সকলোবিলাক পাপ খণ্ডন হৈ আজিৰ পৰা পোহৰোৎসৱ দীপাৱলীয়ে প্ৰতিজন ব্যক্তিলৈ পৃথিৱীৰ সকলো মানুহলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক। আজি পোহৰোৎসৱ দীপাৱলীৰ কাৰণে অকণমান সৰুকৈ ভিডিঅ' এটা বনালোঁ। আপোনালোকক সকলোলৈকে পুনৰবাৰ দীপাৱলীৰ শুভকামনা জনালোঁ। বহুত আহকচোন ভিডিঅ'টো অকণমান উপভোগ কৰোঁ। জেগাত আজি যোৱা নাই মই বহুদিন মানে সেইটো জেগাত মই গৈ পোৱা নাই। আজি কৈ আছে জেগাখনত যাম, ফুৰিব যাম। CMR বুলি এখন ডাঙৰ ইয়াত মেডিকেল কলেজ আছে। এই কলেজখনত আপোনাৰ যিমান ট্ৰিটমেণ্ট হয় 50%। ইয়াত চিকিৎসা বহুত উন্নত মানৰ আৰু কলেজখনৰ ট্ৰিটমেণ্ট হোৱাতে বহুত কম খৰচত হৈ যায় বোলে। বলক অকণমান চাই আহোঁ। ময়ূৰ পক্ষী এটা দেখিছিলোঁ, বহুত ডাঙৰ ময়ূৰ পক্ষী। এইটো পাইছোঁ আপোনাৰ কেডবেৰী চকলেট ফেক্টৰী হয়, ইয়াত হৈ থাকে। মোৰ লগত বৰ্তমান আৰু এজন বন্ধু লগ পালোঁ। तो उसका नाम उदित नायक है। वो मेरे साथ ही है, हम दोनों एक साथ काम करता है। फिर सोचा चलिए कहीं घूम के आते हैं, इसलिए सलाह आया मैं। हाय बोल दीजिए नायक जी। अभी जाते हैं अगर थोड़ा आगे जाकर कुछ देखते हैं। हाँ, रिंग रोड। वो मैं जो पहले वीडियो में आप लोगों को बताया था ना कि रिंग रोड क्या होता है, वो रिंग रोड के ऊपर थोड़ा जाना है, देखना है घर का लोकेशन कैसा है, कैसा दिखने में कैसा लगता है। चलिए आगे चलते हैं। रिंग रोड हैदराबाद बाईपास इतना बड़ा है।
ৰাস্তাটো আপোনাৰ মানে 6 ৱে বুলি যে কয়, এইটো 6 ৱে হয়। 1 2 3 4 5 6 ইয়াত এইটো বহুত ডাঙৰ বাইপাছ হয়, ৰিং ৰোড। গোটেই হায়দৰাবাদখন এনেকৈ ৰাউণ্ড হৈ আছে। ইয়াৰ পৰা হায়দৰাবাদত সোমাব পাৰি আৰু ওলাই যাব পাৰিব। ইয়াৰ পৰা যাব পাৰি বিশাখাপট্টনমটো আপোনাৰ বেংগলোৰ, এইটো হাইৱে হয়, চিধা গ'লেও আপুনি যাব পাৰিব তেনেকৈ। আৰু চাওক কিমান ডাঙৰ বাইপাছ বনাই ৰাখিছে ইয়াত। ৰাস্তাটো পাৰ হ'বলৈ ভয় লাগিছে। আমাৰ তাত কি হয়, দৌমাৰী ৰাস্তা পাৰ হৈ যাওঁ, কিন্তু ইয়াত সেইটো নিয়ম নাই। আপুনি মন গ'ল বুলিলে ইয়াত ৰাস্তাটো পাৰ হৈ যাব নোৱাৰিব। ইয়াত আপুনি ছিষ্টেমেটিক পাৰ হ'ব লাগিব। ইয়াত য'ত জেগা আছে, যদি মানুহ পাৰ হ'ব পাৰিব, তাৰ দিয়ে পাৰ হ'ব পাৰিব। আৰু এনি জেগাত, প্ৰতি জেগাত আপোনাৰ ইয়াত কেমেৰা লগাই থোৱা আছে, জেগাই জেগাই কেমেৰা আছে। এইখন চিঅ'মাৰ গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ। ইয়াত এইখন মেডিকেল কলেজ হয়। अभी ये रोड डिवाइड हो जाएगा। এই ৰোডটো আপোনাৰ ৰিং ৰোডটো ওপৰতে, এইটো ৰিং ৰোডটো গুচি গ'ল। এইটো দি আপুনি তললৈ চিটিলৈ সোমাব পাৰিব। এইটো ৰাস্তা দি আপুনি চিটিত সোমাব পাৰিব। আমি এতিয়া তললৈ গুচি যাম এইটো ৰাস্তা দি। চাওক আপোনাৰ ৰাস্তাত প্ৰতি জেগাই জেগাই আপোনাৰ কেমেৰা আছে। এইটো কেমেৰাটো মই দেখাব চেষ্টা কৰিছোঁ আপোনাক জুম কৰি পেলাই। ये कैमरा है, इधर क्या होता है क्या नहीं होता है, क्या क्या होता है, सब कुछ इधर कैमरा में रिकॉर्ड होता है। कौन आया, कितना स्पीड में आया, क्या है। ये क्या बोले तो ये हैदराबाद का जो ये रिंग रोड है, ये तो सारा हैदराबाद और इस जगह पर तो फेमस है ना। रिंग रोड बोले तो यही है ना। कौन सा? ये रोड ये इस तरफ बेंगलोर से विजयवाड़ा। ये मैंने वो रिंग रोड के बारे में सुना है। मैं वो क्या बोला कि सारा हैदराबाद के अंदर ये एक तरफ यानी कि रिंग होकर रिंग क्योंकि सिटी के अंदर नहीं घुसने बोलते। हाँ, सिटी के अंदर नहीं घुसना है, इसलिए हाँ, इसलिए वो हाईवे बना दिया। उस तरफ से बाईपास लेके वो लोग सब लोग निकल सकते हैं। सिटी के अंदर कोई कैस्कल नहीं होने का। उधर से आने से आपको हाईवे मिल जाता है, तभी आपको उधर से कहाँ जाना है उधर से चला जाएगा। एक है करीमनगर, एक है मुंबई मेडक। ये रास्ते से इधर डिवाइड हो गया, वो टोल गेट है। हाँ,
CMR হস্পিটেল হস্পিটেলটোত বেলি পৰু পৰু पथारी है ना उसमें पबजी बोला बाण ना बाण এইটো চাওক ময়ূৰ পক্ষী ना बाण এইটো मयूर पक्षी है कहाँ से लगा यार हाँ 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 वो देखा 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 सोई तो हाई में लगा हाँ कितना खेल गया तो मंदा खेल मंदा खेल गया হয় দিয়ক ইয়াত ওলাই আহিলোঁ আপোনাৰ মনটোৱে ভাল লাগি গ'ল আৰু অলপ ৰিফ্ৰেছ ল'ব লাগে ওলাই কৰি আহি ভাল লাগিল ইয়াত অকণমান এটা সুন্দৰ পৰিৱেশ ইয়াত আপোনাৰ চব চিষ্টেমেটিক কৰি ৰাখিছে ইয়াত আপুনি কোনো ধৰণৰ বস্তু আপুনি অভাৰটেক কৰিব নোৱাৰে ধৰি লওক আপোনাৰ যিটো 6-ৱে হয় এইটো আপোনাৰ যিটো ৰুট বৰ্তমান আছে এইটো আপোনাৰ ছাইডৱে হয় ইয়াত এই আপোনাৰ চিটি মাজলৈ এইবিলাকত সোমাব পাৰে এই ৰাস্তাটি ইমান ধুনীয়াকৈ বনাই কৰি ৰাখিছে ডেভেলপ সেইকাৰণে আপোনাৰ ডেভেলপো বহুত ইয়াত সেইকাৰণে আচলতে কি জানে মানুহে চৰকাৰী চাকৰিয়াল বৰ্তমানলৈকে তেনেকৈ দেখাই নাই ইয়াত খুব কম ইয়াত সম্পূৰ্ণ ইণ্ডাষ্ট্ৰীৰ ওপৰত মানুহবিলাক নিৰ্ভৰশীল ইয়াত মানুহখিনিয়ে সম্পূৰ্ণ ইণ্ডাষ্ট্ৰীৰ ওপৰত কৰি মেলি খাই আছে আপোনাৰ ঘৰখনত যদি ইয়াত সৰু ল'ৰা ছোৱালী বাদ দি যদি 5টা মানুহ আছে লাষ্ট 50 বছৰ বা 45 বছৰ বয়সলৈকে মানুহখিনিয়ে ইয়াত কোম্পানীত কৰি মেলিয়ে খাই আছে যি কামেই নহওক আপোনাৰ ইয়াত মানুহখিনিয়ে কোনো ধৰণৰ লাজ নকৰে বোলে নাই মই এইটো কামহে কৰিম বা মই এইটো কামহে কৰিম পঢ়ি আছে আপোনাৰ অথচ ইয়াত কামো কৰি আছে তেনেকুৱা গতিকে সেইকাৰণে আপোনাৰ ইয়াত ডেভেলপো বহুত মানুহখিনিয়ে কৰিব পাৰিছে কৰিও আছে বা আপোনাৰ ইয়াত মানুহখিনি আহে বাহিৰৰ পৰা আমাৰ অসমৰ পৰাও ইয়াত কাম কৰিব আহে সেইটো কাৰণেই আহে ইয়াত আপোনাৰ কাম কৰাৰ চিষ্টেমটো ভাল আৰু কোম্পানী বহুত আপোনাৰ গলীয়া কোম্পানী আছে আপোনাৰ ইয়াত কোনো মানুহ বহি নাথাকে চিকিউৰিটি বোলে চিকিউৰিটি কিন্তু চিকিউৰিটিৰ ক্ষেত্ৰত এটা কথা চালোঁ চিকিউৰিটি ইয়াত লোকেল মানুহ খুব কম লোকেল মানুহক খুব কম ৰাখে লোকেল মানুহে কোম্পানীতেই ডাইৰেক্ট কাম কৰে উৰিষ্যা বিহাৰ অসম কৰ্ণাটক বা এনেকুৱা আদাৰ ষ্টেটৰ পৰা অহা যিমানবিলাক মানুহ আছে সিহঁতখিনিয়ে আপোনাৰ বেছিভাগ চিকিউৰিটি কাম কৰে আৰু লোকেল খুব কম মই দেখাত কিন্তু কোনোবা জেগাত ধৰক লোকেল মানুহেই কৰি আছে বা আছে একে নথকাও নহয় কিন্তু খুব কম প্ৰায় 20% বা 25% মানুহে ইয়াত লোকেল মানুহখিনিয়ে চিকিউৰিটি কৰে বাকীখিনি চব কোম্পানীতেই বেছিভাগ কাম কৰে আপোনাৰ পেকেটিঙৰ কাম হওক কিবা কেডবেৰী আছে ডেলিভাৰী ফ্লিপকাৰ্ট আপোনাৰ ছুইগিৰ পৰা ধৰি বিভিন্ন দামী কোম্পানী আছে আপোনাৰ ইয়াত প্ৰতিখন ষ্টেণ্ডতে হওক অসমৰ বাহিৰত কলিকতা হওক আপোনাৰ মহাৰাষ্ট্ৰ হওক চেন্নাই তামিলনাডু অন্ধ্ৰপ্ৰদেশ হায়দৰাবাদ তেলেংগানা মানে এইবিলাক ৰাজ্যত আপোনাৰ কি হয় কোম্পানীৰ ইণ্ডাষ্ট্ৰিয়েল হেৰিটো খুব বেছি ইয়াত সেইটো কাৰণে আমাৰ মানুহখিনি কৰ্মসংস্থাপনৰ মানুহখিনিৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয় এতিয়া আমাৰ তাত চৰকাৰী চাকৰি নাপালেও তাত বেলেগ আপোনাৰ কোম্পানীত কাম কৰাৰ কোনো ধৰণৰ ফেচিলিটি নাই
কোম্পানীত কাম কৰি পেলাই খাব পাৰি বা তেনেকুৱা কোনো ধৰণৰ আমাৰ তাত পইচাও নাপায়। এতিয়া ইয়াত আহি পেলাই কি হয়, কোম্পানীত কাম এটা কৰি PF পায়, ESI পায়, সম্পূৰ্ণ আপোনাৰ কোম্পানীৰ যিটো আছে তাৰ যোগেদি আপুনি চেলাৰী পাব, দৰমহা মানে সঠিক টাইমত পাব। আমাৰ আকৌ মই ইয়াৰ আগত কৰি আছিলোঁ এনেকুৱা ছিষ্টেমত পাওঁ, কাম কৰি 15 দিন যোৱাৰ পিছতহে দৰমহা পাওঁ, 1 মাহৰ দৰমহা। মানে ধৰি লওক 1 তাৰিখৰ পৰা 30 তাৰিখলৈ এমাহ কাম কৰি পেলাই নেক্সট মাহৰ 15 তাৰিখ বা 16 তাৰিখেহে দৰমহা হয়। আমাৰ তাত আকৌ তেনেকুৱা এটা নিয়ম আছে, কিন্তু ইয়াত আকৌ তেনেকুৱা নিয়ম নাই। ইয়াত আপুনি 1 তাৰিখৰ পৰা 30 তাৰিখলৈ কাম কৰি হাৰ্ডলি আপোনাৰ 3 তাৰিখলৈ চেলাৰী সোমাই যায়। আৰু কমপ্লিট আপোনাৰ চেলাৰী অনলাইন হয়, চেলাৰী অনলাইন, আপোনাৰ ডিউটি অনলাইন। আপুনি ডিউটিত জইন কৰি প্ৰেজেণ্টটো অনলাইনেই কৰিব লাগে। গোটেইখিনি আপুনি ডিউটিত আজি আপোনাৰ প্ৰেজেণ্ট পৰিছে নে নাই, আপোনাৰ আজি ডিউটি প্ৰেজেণ্ট পৰিছে নাই এইটো চাবলৈ আপুনি ডাইৰেক্ট অনলাইন চাৰ্চ কৰিব। আপুনি যিটো কোম্পানীত কাম কৰে সেইটো ডাইৰেক্ট অনলাইন মাৰিব, মাৰি পেলাই আপোনাৰ পেজটো খুলি পেলাই তাত আপোনাৰ এটেণ্ডেঞ্চ চাব, এটেণ্ডেঞ্চত আপোনাৰ ডিউটি জমা হৈ আছে নে নাই। গতিকে ইয়াত আপোনাৰ কোম্পানীয়ে আপোনাৰ পইচাও মাৰিব নোৱাৰে। PF আপোনাৰ টাইম যিটো মাহে পইচা PF কাটিব, সেইটো আপুনি কমপ্লিট সেইটো পেজ খুলি আপুনি চাব পাৰে। ফেচিলিটি আছে, ডেভেলপ হয়। আৰু আপোনাৰ স্মাৰ্টনেছটোতো সিহঁতৰ ইয়াৰ আগৰ পৰাই। আৰু আমি চাওঁ ইয়াত যিবিলাক ল'ৰা ছোৱালী আছে বা আমাৰ বয়সৰ বা আমাতকৈ সৰু হওক বা আমাতকৈ ডাঙৰ হওক, যিমানখিনি মানুহ আছে সকলোবিলাক আপোনাৰ কামৰ ক্ষেত্ৰত আপোনাৰ সিহঁতৰ প্ৰগ্ৰেছ বহুত ইয়াত দেখিলোঁ আপোনাৰ। আজি দেৱালীৰ কাৰণে আমাৰ ছুটি আছিলে, আজি উইকলি অফ নহয়, মানে এইটো এটা বন্ধ দিছে আজি দেৱালীৰ কাৰণে। ভাবিলোঁ বোলো কি কৰিম, বহি ৰুমতে বোলো এপাক ফুৰি আহোঁ, ওলাই আহোঁ। তাতে নায়কজীক ফোন কৰিলোঁ, মোৰ পৰা অকণমান আঁতৰত থাকে নায়কজী, তাতে ফোন কৰিলোঁ বোলো ব'লক অকণমান ফুৰি আহোঁ, ওলাই আহোঁ। তেওঁ আকৌ বহুত আগতেই আহিছিল, 2010 নে 12 চনতেই আহিছিলে। আহি পেলাই তেখেত 2018 নে 19 চনলৈকে থাকি তেওঁ গুচি গ'ল ঘৰত। তেখেত উৰিষ্যাৰ হয়। তাৰপিছত তেওঁ এতিয়া আকৌ আহিছে, আহি একেটা কোম্পানীতে সোমালেহি। আহি তেওঁ লগ পালোঁ, লগ পাই বন্ধুত্ব গঢ়ি উঠিল তেওঁ আৰু মোৰ মাজত। তাৰপিছত তেওঁক ফোন কৰিলোঁ, বোলো আজি বোলো ক'ৰবাত অকণমান ফুৰি আহোঁ, ওলাই আহোঁ, আপুনি জেগা চিনি পায় অলপ, বোলো অকণমান যাওঁ। তাকে আহিলোঁ, আহি অকণমান ঘূৰি অকণমান প্লেচত অকণমান বহিলোঁ। ভাল লাগে এনেকৈ ৰাস্তা কাষত অকণমান বহি থাকি অকণমান টাইমটো পাছ কৰিব পাৰি আৰু সেইটোৱেই। অভাৰব্ৰিজৰ তলেদি যোৱা ৰাস্তাত আপোনাৰ লাইট লগাই দিছে, ৰাতি বিয়লি যাতে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়। নাভাবিব মই যে কৈ আছোঁ ইয়াত ডেভেলপ বহুত, কিবা আপোনাৰ ৰাস্তাটোৰ ওপৰতো 6-ৱে ৰাস্তা, বা ইয়াত কিমান ডেভেলপ চিকিৎসাৰ ক্ষেত্ৰত হওক বা আপোনাৰ বিভিন্ন ফালৰ পৰা, কোম্পানীৰ ফালৰ পৰা হওক বা ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা হওক, ডেভেলপ হৈছে, কিবা হৈছে। আমি ইয়াত কাম কৰিছোঁ। ইয়াৰ মই কোনো ধৰণৰ পলিটিক্সৰ বিষয় লৈ পেলাই মই ক'ব পৰা নাই, কোনো ধৰণৰ পলিটিক্স ইয়াৰ লগত জড়িত নাই। মই কোনো পলিটিক্সৰ মানুহ নহয়, মই মোৰ মনৰ কথাটোহে ক'ব বিচাৰিছোঁ। কাৰণ এইটো কথা এইটো কাৰণে কৈছোঁ যে এই যিমানখিনি ডেভেলপ বা ইণ্ডাষ্ট্ৰী বা যেনেকুৱা ইমানখিনি কাম বা আমাৰ অসমৰ পৰা মানুহ আহি ইয়াত কিমানখিনি কৰ্ম সংস্থাপন হৈ আছে বা কৰ্ম কৰি খাই আছে, এই গোটেই প্ৰণালীটো বা পদ্ধতিটো যদি আমাৰ অসমতেই ইমানখিনি ইণ্ডাষ্ট্ৰী হ'লহেঁতেন, বা অসমতো তেনেকুৱা মাটি নথকা নহয়, অসমতো তেনেকৈ মাটি পৰি আছে, বেলেগ বিভিন্ন জেগাৰ পৰা আহি, বাংলাদেশৰ পৰা আহি মানুহ ইয়াত জেগা লৈ পেলাই আমাৰ অসমত তেনেকৈ কৰি আছে। এতিয়া সেই জেগাবিলাকত যদি আমাৰ ইণ্ডাষ্ট্ৰী কিছুমান গঢ়ি উঠিলে হয়, তেতিয়াহ'লে এই আমাৰ অসমৰো তেনেকৈ গোটেই মানুহবিলাক বা কৰ্মৰ কাৰণে আহি বাহিৰত থাকিবলগীয়া নহ'লহেঁতেন। এতিয়া আমাৰ কি হ'লহেঁতেন, অসমতে থাকি আমি কৰ্ম কৰিলোহেঁতেন, অসমতেই আমাৰ গোটেই পইচাটো থাকিল। আজি আমি ইয়াত কাম কৰিছোঁ, অসমলৈ পইচা পঠাইছোঁ, ঘৰলৈ পইচা পঠাইছোঁ, বা বহুত দুখীয়া ঘৰৰ মানুহ ইয়াত কাম কৰি পেলাই, ইয়াৰ কৰ্ম কৰি পেলাই তেওঁ ঘৰখন তাত চলি আছে। গতিকে আমাৰ অসমতো যদি এই পদ্ধতিটো বা এই ব্যৱস্থাটো থাকিল আছে, নথকা নহয়, কিন্তু যিমান থাকিব লাগে তাৰ 2%, 3% বা 5% বা 10%হে আছে হাৰ্ডলি।
তাতকৈ নাই। যদি থাকিল হয় আমাৰ সেই মানুহখিনি বা আজি আমিও ইয়াত আহিবলগীয়া নহ'লহেঁতেন, আমিও আজি তাতেই থাকিব লাগিলহেঁতেন আৰু আমি তাতে থাকিব পাৰিলোহেঁতেন। নিজৰ ঘৰখন, নিজৰ ৰাজ্যখনত, নিজৰ জেগাত আমি থাকিলোহেঁতেন। গতিকে ইয়ালৈ আহি পেলাই কাম কৰি থাকিবলগীয়া হৈছে বা এই ব্যৱস্থাটো যদি আমাৰ অসমতো সেই ইণ্ডাষ্ট্ৰিয়েল পাৰ্টটো যদি আমাৰ অলপ ডাঙৰ হ'লহেঁতেন আৰু তাত যিকেইটা ইণ্ডাষ্ট্ৰি আছে তাত কিমান মানুহ ল'ব? এটা ইণ্ডাষ্ট্ৰিত যদি মানুহ প্ৰয়োজন 500 মানুহৰ প্ৰয়োজন, তাতোতো তেখেতসকলে 1000 মানুহ ল'ব নোৱাৰে। গতিকে যদি ইণ্ডাষ্ট্ৰি আছে 5টা, সেই 5টা ইণ্ডাষ্ট্ৰিত যদি 500 ইণ্ডাষ্ট্ৰি কৰিবলৈ যায়, তেতিয়াহ'লে আমাৰ 1000 নহয় 5000 মানুহো তাত আমাৰ কৰ্মসংস্থাপন হৈ থাকিলেহেঁতেন, যদি আমি সেই ভাৱটো পালোহেঁতেন। গতিকে আজি আমি ইয়াত আহি পেলাই কাম কৰি থাকিবলগীয়া নহ'লহেঁতেন। গতিকে সেইকাৰণেহে মই সেই কথাখিনি ক'বলৈ গ'লোঁ যে ইয়াত কোনো ধৰণৰ ভাবিব নালাগে যে চৰকাৰে কৰা নাই। চৰকাৰে যথেষ্ট কৰিছে, কৰিবও, আৰু তেখেতসকলেও প্লেনিং আছে যে এইখিনি কাম কৰিব বা এনেকুৱাখিনি কাম, ভাল কাম তেখেতসকলে কৰিব বা কৰিব। গতিকে ইয়াত কোনো ধৰণৰ পলিটিক্সৰ কথা অহা নাই, এই কোনো ধৰণৰ ৰাজনীতিৰ বিষয়ে মই কথাই কোৱা নাই। খালি মই এইটো কথা কৈছোঁ যে অসমত যদি আমাৰ ইমানখিনি তেনেকুৱা ডেভেলপ হ'লহেঁতেন, আমি আজি ইয়ালৈ আহিবলগীয়া কাম বিচাৰি নহ'লহেঁতেন। সেইটোহে ক'বলৈ গৈছিলোঁ। বন্ধুসকল, আজিলৈ এৰিছোঁ আৰু চাওঁ নতুন নতুন ভিডিঅ' আপলোড কৰিবৰ কাৰণে, আপোনালোকক দি থাকিবৰ কাৰণে, মনোৰঞ্জনৰ বাবে, 2-এটা জেগা দেখাই যাবৰ বাবে চাম। আৰু বহুত জেগা আছে ইয়াত, আপোনাৰ জেগা দেখাই অন্ত কৰিব নোৱাৰি। ইয়াতকৈও বহুত ভাল ভাল জেগা আছে দেখাবলৈ, সেইখিনি জেগাও আপোনালোকক দেখাম। গতিকে সময় মিলিলে তেনেকৈ লাহে লাহে আপোনাৰ 2 এদিনৰ মূৰে মূৰে আহি থাকিম জেগা চাবৰ কাৰণে। এজন পুৰণা মানুহ লাগে, কাৰণ আজিকালি তেনেকৈ মানুহ হ'লেহে যে যাব পাৰি সেইটোও নহয়। আপোনাৰ গুগল মেপ উলিয়াইও আপোনাৰ তেনেকৈ যিমানবিলাক ভাল ভাল প্লেচ আছে তাত গৈ থাকিব পাৰি। চেষ্টা কৰিম যাবলৈ আগন্তুক দিনত। গতিকে আজিলৈ এৰিছোঁ, নমস্কাৰ। পুনৰবাৰ আপোনালোকক শুভকামনা জনালোঁ। হেপী দীপাৱলী। আপোনালোকৰ আজি শুভ হওক, ভালদৰে পাৰ কৰিব। কোনো ধৰণৰ শব্দ প্ৰদূষণ নোহোৱাকৈ, শব্দৰ কোনো ধৰণৰ মানুহৰ বা আমাৰ পৰিৱেশ ক্ষতি নোহোৱাকৈ দীপাৱলী উপভোগ কৰক আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। পৃথিৱীৰ সকলো মানুহ সুখে থাকক, সুস্থ থাকক, তাৰে কামনাৰে আজিলৈ আপোনালোকক এৰিলোঁ। হেপী দিৱালী।